বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিখুটিৰ পৰা পৰ্যটকৰ আকৰ্ষণস্থলী আৰু অৰুণাচলৰ নমৰালৈ যোৱা জৰাজীৰ্ণ পথৰ মেৰামতি কৰিবলৈ আহ্বান জনায় অঞ্চলৰ ৰাইজে। বিশ্বনাথৰ তিনিখুটিৰ ৰঙাজানৰ পৰা আৰম্ভ কৰি অৰুণাচলৰ পৰ্যটকৰ আকৰ্ষণস্থলী নমৰালৈকে জৰাজীৰ্ণ পথৰ দুৰৱস্থাৰ কথা চৰকাৰে কেতিয়া দেখিব? বিশ্বনাথৰ ৰঙাজানৰ পৰা আৰম্ভ কৰি মিলনপুৰ, ভুজেলপুৰ, সোণাজুলিৰ পৰা অৰুণাচলৰ নমৰালৈকে প্ৰায় 400 ঘৰৰ প্ৰায় ৩-৪ হাজাৰ লোকে বসবাস কৰে বুলি আমাক জানিবলৈ দিয়ে অঞ্চলৰ ৰাইজে। চৰকাৰক বিনম্ৰ অনুৰোধ জনায় যাতে অসম অৰুণাচল সীমান্তৱৰ্তী ৰঙাজানৰ পৰা বনভোজস্থলী নমৰালৈ যোৱা জৰাজীৰ্ণ পথৰ সুব্যৱস্থা কৰিবৰ বাবে। মই গাঁও প্ৰধান, মই এই অঞ্চলৰে গাঁও প্ৰধান, মোৰ নাম ৰামনাথ তেৰণ। মই এটা কথা ক'ব বিচাৰিছোঁ, মানে অনুৰোধহে চৰকাৰৰ প্ৰতি যে ইয়াত যিটো ৰাস্তা ৰঙাজানৰ পৰা আৰম্ভ কৰি আপোনাৰ অৰুণাচল নমৰালৈকে আৰু এই ৰাস্তাটো যিটো এতিয়া খৰালি অহাৰ লগে লগে আপোনাৰ জানুৱাৰী মাহটো পিকনিক হয় আপোনাৰ নমৰাত, অৰুণাচল নমৰাত পিকনিক স্পট বুলি সকলোৱে জানে। আৰু ইয়াত 24 ঘণ্টাই গাড়ী মানুহ অহা যোৱা হয়, একদম ইম্পৰ্টেণ্ট, খুব লাগতিয়াল ৰাস্তা। গতিকে এই ৰাস্তাটো এই বিশাল এটা অঞ্চল আপোনাৰ ৰঙাজানৰ পৰা আৰম্ভ কৰি মিলনপুৰ, গুজেনপুৰ, সোণাজুলি, অৰুণাচল সীমা আপোনাৰ নমৰালৈকে তো প্ৰায় 400মান মানুহৰ বা মানুহে বসবাস কৰে আৰু প্ৰায় 3-4 হাজাৰ মানে পপুলেশ্যন আছে ইয়াত। গতিকে খুব জৰুৰীভাৱে ইয়াত ৰাস্তাটো পকীকৰণৰ ব্যৱস্থাটো অতি জৰুৰী বুলি মই অনুভৱ কৰোঁ আৰু ৰাইজেও অনুভৱ কৰে। চৰকাৰলৈ কি দাবী জনাব? চৰকাৰৰ মানে দাবী বুলি অনুৰোধ, হয়, মই এজন গাঁও প্ৰধান হিচাপে যিহেতু এটা অতি জৰাজীৰ্ণ অৱস্থা ইয়াত আৰু অতিকে লাগতিয়াল যিহেতু পথ হয়, যিহেতু ইয়াৰ ছাত্ৰ ছাত্ৰী বা ইয়াৰ মানুহে হাইস্কুল, তিনিখুটি হাইস্কুললৈ যোৱা বা ME স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে বৰ মানে বাৰিষাত বৰ মানে সমস্যাৰ নিউজ ডেস্ক মহাজাতি 24 লাইভ যাতে অতি সোনকালে অতি শীঘ্ৰে যাতে এই ৰাস্তাটো পকীকৰণ হওক।